everyone, good morning. মই মনিষা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। তো আজি মই আহি গলো এটা ব্লগ দিবৰ কাৰণে। তাত কি কৰো মানে বহুত দিনৰ মূৰত একচুয়ালি বহুত লেজি হয় মানে টাইম মতে মই ব্লগ নিদো যেতিয়া মন যায় তেতিয়াহে দিও। তাৰছত একচুয়ালি আজি মই মোৰ লগৰ কেজনীক মাতিছো আজি মোৰ ৰুমত লাঞ্চ কৰিবৰ কাৰণে বিকজ মই যেতিয়াৰ ৰুম চেঞ্জ কৰিছো তেতিয়াৰ মই হতৰ তিনজনীক একেলগে এবাৰো মাতা হোৱা নাই। তিনজনী মিন্স কোকলি Puji and Prostitute. So yeah, এটা বাজিছে 10:30 মান ৰাতিপুৱা কাৰণ জলদি বজাৰ কৰিব লাগিব। পুজি আকৌ যাবগে লাগিব ঘৰলে কাৰণ তাই লেট হ'ব তাই জলদি যামগে বুলি কৈছে। সো মই এতিয়া জলদিকে বজাৰ যাও আৰু বজাৰ কৰি আনো। একচুয়ালি মই এটা ডাইৰেক্ট প্ৰস্টিটিউটৰ ৰুমত যাম তাৰপিছত প্ৰস্টিটিউট লৈহে মই বজাৰলৈ যাম তাইৰ লগত একেলগে। তো ইয়া চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ বিকজ আমাৰ এটা একচুয়ালি কলেজ বন্ধ হৈ আছে এক্সাম ওচৰ হৈ গ'ল। সো ষ্টাডি লিভ দি থৈছে সো ভাবিলো মাতি দিও। সো আজি মাতি দিলো ফাইনালি। এতিয়া মই ইফালে ওলালো বজাৰ যাবলৈ। रखी ऐसे सेकंड ताकि शैम्पू ले जाओ लाइक शैम्पू रूम में शैम्पू नहीं है इसलिए मुझे ही लाने के लिए बोल दिया। ये तो हमेशा कुछ ना कुछ बोलते रहती है ये लड़की। মই এতিয়া ওলাই আহিলো ৰুমৰ পৰা। একচুয়ালি ইয়াতে বৰষুণ দি আছে মানে অলপ চিপচিপকে। তো এতিয়া মই জলদি যাব লাগিব কাৰণ মই ছাতি আনা নাই। যদি ডাঙৰকে দিয়ে মই তিতি যাম পুৰা পুৰি। সয়া গৈ লওঁ একো ষ্টাইল পুৰা বৰষুণ ষ্টাইল কৰি অহা হ'লে তো পুৰা ভিগাই দিলেহেঁতেন মোক। সয়া গৈ লওঁ গাইজ। মই প্ৰস্টিটিউটৰ ঘৰত ৰুমত গৈ থাকোঁতে এইফালে পুজিক লগ পালোঁ। লুকাইছ মোক হাৰামি। হেই ধুনীয়া ছোৱালী ছাতি তাতি লৈ আহিছে। মইতো ভিজিম বুলি পুৰা দুখ কৰি আছিলোঁ। এতিয়া আমি দুইটাই যাম এতিয়া প্ৰস্তুতিৰ ৰুমত। তাইক লগ পাম বুলি ভাবা নাছিলোঁ বাট তাই জলদি আহি গ'ল মানে ইমানে মোৰ মনত পৰি আছিলে। শকত হৈ আহিছোঁ আৰু গাইজ একো নাই হোৱা। মোৰ শকতটো কি কবি মোকতো ঘৰত চবেই কৈছে ইমান শকত হৈছে বুলি। তো ইয়া প্ৰস্তুতিক এতিয়া লগ পাই তাই কাৰণে চেম্পু লৈ গৈ আছোঁ। চেম্পু ফুলটো ভাল লাগিছে। क्या আমি আহি পালো প্ৰস্তুতৰ ৰুমৰ তলত লেকিন প্ৰস্তুত এটাকে আহা নাই। চেম্পুটো ইয়াক দি পিনে আমি দুটাই বজাৰ কৰিব গুচি যাম নহ'লে তাইক লৈ যোৱা কথা আছিলে কাৰণ দেৰি হ'ব আমাৰ। এখেতে জলদি ঘৰলৈ যাব লাগে কাৰণ তাইৰ ঘৰটো বহুত দূৰ। কি কৰি আছে জানো কল কৰচোন। তাৰপিছত আমি বজাৰ কৰি আহি পিনে ইয়াক লৈ যাম। বৰ ছাৰপ্ৰাইজ আমাৰ গ্ৰুপৰ অকল ছাৰপ্ৰাইজ দিবলৈ বিচাৰি থাকে ছোৱালীকেইজনী একদম মানে। আহিছে লিখা লাগিছে আহিছে নে নাই নাজানো। তো এইফালে আমি বজাৰ চব কৰি ল'লোঁ। তাৰপিছত বজাৰ কৰাৰ পিছত আমি ভাবিলোঁ কি আমি চাহ খাই যাওঁ। চ' আমি হোটেলত সোমালোঁ চাহ খাবলৈ। বহুত গৰম চাই হে। গাইছ আমি এইফালে বজাৰ কৰি আহিলোঁ কিন্তু প্ৰস্তুতিৰ কাৰণে ৰখিছিলোঁ বাট প্ৰস্তুতি এতিয়া নাহে। তাই ৰুমত পানী শেষ হৈ গ'ল গা ধুবৰ কাৰণে। চ' মই আৰু পুজি আহি গ'লোঁ। আমি প্ৰিপেয়াৰ কৰি থাকোঁগৈ আৰু লাঞ্চটো আমি ৰুম আহি পাই গ'লোঁ। আফালে মোৰ ৰুমমেট খামচেঙা দিলে মোৰ কাৰণে মিক্সাৰ চব খতম। আমাৰ দুটা ইম্পৰ্টেণ্ট বিয়াতে পাৰ্চন মই ৰখি আছোঁ মানে ইয়াত এতিয়ালৈকে অহাই নাই। কেতিয়া আহিব জানো। এজনীয়েতো ঠগিয়ে আছে নে কি আছে টেম্পু পোৱা নাই বোলে। এজনীয়ে গা ধুব পানী লাগিব আজিৰ দিনটোতে এইবিলাক হ'ব লাগিছিল। হ'ব দে মোক খুৱাই পঠিয়াই দিবি। পুজি যিমান পাৰে খাবি আৰু খাই এজনীৰ ফটো ক্লিক কৰি দিম। এতিয়া ফটো ক্লিক কৰিবলৈ তাই তয়া ফটো মাৰি লওঁ পজ দে। কুকলি আহিছে আমাৰ কুকলি আমাৰ মহান প্ৰাণী আহি আছে। ৱা ইমান দেৰি যে তোৰ ভয় না। ৱা হিৰইন লাষ্ট কৰিছ। ফাইনেলি এজনী যে আহি পালে আৰু এজনী কেতিয়া আহিব।
তোৰ কাৰণে ভাত চব্জি বনাবৰ কাৰণে থৈ দিছোঁ দেই বা কি হয় এইটো হোৱাট ইজ দিছ বিহেভিয়াৰ এজনী প্ৰাণী আহি গ'ল বা এজনীকেহে আহে আৰু চাওঁ চে হাই খং উঠিছে কি হ'ল বা বেষ্ট ফ্ৰেণ্ড এতিয়া কুকুৰে বহুত কথা পাতিব দেই তোৰ কাৰণে বহুত দুখ কৰি আছিলে এই তাইছে না ক'বা ভালকে বহি খামচেঙৰ লগত কথা পাতিবি তহঁতি কুকুলি তই অহা নাছিলি বুলি আমাক মানা নাই এজনী এইফালে কাম কৰিবলৈ লগাই থৈ দিছোঁ ৰচুন চিলি আছে মই পুজিয়ে কাটি আছে পিঁয়াজ ৰচুন এইবিলাক গুচাই দিলে তাৰপিছত এইফালে মই আলু গুচাই আছোঁ আৰু আমাৰ প্ৰস্তুতিহঁতে তাত কথা পাতি আছে ৰুমত বহি খাওঁ বেছি কৰি দেখাই তাৰপিছত এতিয়া মই বনাম চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডালৈকে আৰু মোৰ চেনেলটো জল্দি গাইজ আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি দিব একচুৱেলি মই লেজি হয় মানে অলপ ব্লগ শ্লগ দিয়াত বাট একো নাই পিছলৈ মানে মেনেজ হৈ যাব গাইজ এতিয়া মই চব্জি বনাম এইফালে চব্জি কাটি হৈ গ'ল এইফালে ৰচুন জলকীয়া খুন্দা আৰু পিঁয়াজ আলু বিলাহী চব কাটিলোঁ আৰু এইফালে মাংসও ধুই ল'লোঁ এইফালে কেৰাহী বহালোঁ আৰু এতিয়া মই বনাম কেনেকৈ বনাম আপোনালোকৰ এনেই অলপ দেখাবলৈ ট্ৰাই কৰিম বাট মই ইমানো নাজানো বনাবলৈ চাই থাকিব কি বনাইছা চব্জি এইটো মই এতিয়া ইয়াত জিৰা দিম জিৰা পিঁয়াজ বুজাই মোক এটা ডাইৰেকশ্যন দিব হয় নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব তাই বহুত ধুনীয়াকৈ ৰেচিপি তো এতিয়া মই বনাই আদা ৰচুন আদা নহৰু মই কৈ যাম ইয়াৰ পৰা ৰেড চিলি দি দিম বুজিলে মানে মনিষাই ইমান ভালকৈ বনাব নাজানে আমি একেবাৰে শিকাই দিব লাগিব ইয়াতে ৰখি আছোঁ আৰু নহ'লে তাই যদি বনাই খাই দিব ন ধনিয়া পাউডাৰ এতিয়া নিদি মই জিতি এনেকৈ মই দি দিওঁ গেছৰ ফ্লেমটো মানে ইমান ডাঙৰ নহয় আমাৰ প্ৰস্তুতিটো বহুত ডাঙৰ হয় মই ইমান ডাঙৰ হ'লে ভাল পাওঁ অলপ টাইম কাৰণে এনেকৈ ভাজি লওঁ তাৰপিছত দিম আলু অলপ টাইম এইটো এনেকৈ ঢাকি থৈ দিম এতিয়া এইটো ফ্ৰাই হৈ গ'ল অলপ টাইম কাৰণে চ' এতিয়া আমি ইয়াত দিম আলু ষ্টাইলত মই কৈছোঁ মানে অলপ হাতাটোৰ পৰা চব্জি বনালে মানে টেষ্টি হয় বোলে শুনিছোঁ বহাই দিব লৈছোঁ আকৌ এইফালে কুকাৰ যিহেতু আমাৰ অকল একটা আছে চ' ভাতখিনি ইয়াতে উলিয়াই লৈছোঁ ইয়াতে দালিটো এতিয়া তেল মাৰি দিম একটাই কুকাৰনো চ' প্ৰব্লেম হয় মানে এইফালে চব্জি বনি আছে মাই গড কাৰেণ্ট চলা গয়া কুলি চমুৱা জুম কৰিছোঁ হাই কৰ গাইজ আমি ল'লোঁ মদৰ গ্লাছত জুচ নে কি নাজানো আৰু দেই এয়া মাংস হ'ল আৰু ভাত বাঢ়িছোঁ আৰু মই মনিষাই ভাত বাঢ়ি আছে আমাৰ কাৰণে এইটো চালাড দেখুৱালোঁ একচুৱেলি আমি এটা গ্ৰুপকৈ খাব লাগিব মানে খানা আমাৰ প্লেট জোৰা নাই তুমি পিছত খাবা হ'ব প্ৰস্তুতি পিছত খাবা হ'ব আলহীটা আগত দি দিম চাওঁ এতিয়া খানা খাব আৰু একচুৱেলি আলহীকেইটাও আগত দিছোঁ
এইফালে খামচেং ৰখি আছে আৰু ময়ো এতিয়া ৰখিলো কাৰণ আমাৰ মানে প্লেটটো নুজুৰিলে চ' আমি অলপ দেৰিকে খাম ইহঁতক খাব দিছে কেনেকুৱা লাগিছে খাই আৰু তলত বহি খাইছে ৱাও খালো আচ্ছা আছে বেয়া হ'লেও খাব টেষ্টি হৈছে কৈ দিবি আকৌ যাবগে ইহঁতক টাটা বাই বাই দিম আৰু তাৰপিছত মই শুম ইমান ভাগৰ লাগিছে এতিয়া ভাত চাত খাই ললো এতিয়া বহুত টোপনি লাগিছে মই ইহঁতক টাটা বাই বাই কবি মই এতিয়া শুম একদম 4 ঘণ্টা এভৰিৱান ফাৰ্ষ্ট উঠিব বাই মই নাযাওঁ আৰু দেই যাবিগে গ'ল তাৰপিছত এতিয়া মই সোমাৰো বহুত টোপনি লাগি আছে চ' ইয়াৰ পৰা